গাইজ কি খবৰ ওয়েলকাম টু প্ৰিন্স মটৰ বহুত দিন মূৰত আকৌ প্ৰিন্স মটৰ্ছৰ আকৌ এটা নতুন ধামাকা ভিডিঅ'লৈ সবকে স্বাগতম জনালো তো মাইসেলফ প্ৰিন্স আৰু আমাৰ আজি বহুত ভাল ষ্টক আছে A to Z ষ্টক আছে ডিউক 390 জেন 2 আগতে হোৱাইট কালাৰ আছিল সেল হল আকৌ আহিছে ডাৰ্ক গোল্ডেনো আহি গৈছে 200 লটছ অফ আহি গৈছে GT 650 ক্লাছিক মিটিঅৰ সব আহি গৈছে অল আৰ ষ্টক তো এনেকৈ 390 আহি গৈছে বহুত ধুনিয়া গ্ৰাফিক্সত আৰু এইবিলাক গাড়ী R15 আহি গৈছে এইবিলাক গাড়ী most অফাৰত মানে দি দিম তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক জলদি আমাৰ 10000 হ'বই আৰু কিবা 4-500 লাগে তো আশা কৰোঁ এই ভিডিঅ'ত 10000 হ'ব তেতিয়া আমি কেকটো ভালকৈ কাটিম লাম্বাকৈ কাটিম তো একো টেনশ্যন ল'বই নালাগে তো তাৰে আগত আমি কৈ দিছোঁ আপোনালোকৰ এড্ৰেছ হ'ল আমাৰ যিখিনি নতুন ইউজাৰ যিখিনি চিনি পায় যিখিনি নতুন মানুহ নতুন পাব্লিক সেই হৈছে তাৰ কাৰণে এড্ৰেছটো মই কৈ দিছোঁ গুৱাহাটী 6 মাইল পাথৰগুৰি নিয়াৰ প্ৰতীক্ষা হস্পিটেল তো প্ৰতীক্ষা হস্পিটেলৰ পৰা অলপ আহি আপোনালোকে ইণ্ডিয়ান অইল পেট্ৰল পাম্প পাব ইণ্ডিয়ান অইল পেট্ৰল পাম্পটোৰ লগতে আছে আপোনালোকৰ প্ৰিন্স মটৰ্ছৰ এনেকৈ বাইকৰ লাইন আপ সদায় নাথাকিলেও মানে থাকে প্ৰায় কেতিয়াবা কম থাকে কেতিয়াবা বেছি থাকে কিন্তু গাড়ী আমাৰ প্ৰত্যেকখন গাড়ী ষ্টকত আছে কম দামীৰ পৰা জিটিৰ পৰা ক্লাছিকৰ পৰা হাণ্টাৰৰ পৰা গোটেইখিনি ষ্টকত আছে তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক A to Z গাড়ী A to প্ৰাইজত দি আছোঁ আপোনালোকে একদম মিনিমাম চিপেষ্ট প্ৰাইজত দি আছোঁ আপোনালোকে স্কিপ নকৰিব চাই থাকক প্ৰথম গাড়ী দেখাই আছোঁ আমি GT 650 তাৰে এজন আহি যাম আমি ডাইৰেক্ট 390 আৰু ধৰ আহি যাম তো আৰু চাওক দুখন একদম কম দামী গাড়ী দেখাই আছোঁ কাৰোবাক যদি লাগে এইবিলাক চাওক এইবিলাক গাড়ী এনেকুৱা নহয় যে 2012ৰ গাড়ী 10ৰ গাড়ী বহুতে এনেকৈ থাপিৰাই কেনে কি ক'ব 12ৰ গাড়ী এখন ক'ব যে 20000 টকা আমি 12ৰ গাড়ী 20000 টকাত নেদো আমি 16 17 18ৰ গাড়ী যিবিলাক টেক্স আছে আৰু 5 বছৰ 8 বছৰ চলাব পাৰিব সেনেকুৱা গাড়ী আমি কম দামত দি আছোঁ এইবিলাক গাড়ী একদম মিনিমাম প্ৰাইজত দি আছোঁ এখনৰ প্ৰাইচ লগাইছোঁ আমি 28000 আৰু এখনৰ প্ৰাইচ লগাইছোঁ আমি FZ ভাৰ্জন 2 আমি প্ৰাইচ লগাইছোঁ অনলি 34000 তো একদম মিনিমাম প্ৰাইজত দি আছোঁ কোনোবাই যদি দুখনে একেলগে লয় বেছি নহয় জোৰা 55000 টকা দি দিম মাত্ৰ 55000 জোৰা তো আহক আমি আকৌ ভাল ষ্টক দেখাই চাওঁ তো এইখন চাব পাৰে GT 650 একদম বাবা লৈ আছে একদম মিনিমাম একদম টেনশনে নাই আৰু বিলো আন্ডাৰ 20000 কিলোমিটাৰ ৰানিং আৰু যক 650 সেগমেন্ট গাড়ী মই নুঠাও কিয় কন্ডিশন স্যাক্ৰিফাইস কৰিব নোৱাৰো প্ৰিন্স মটৰ্ছত গাড়ীৰ কোৱালিটি কন্ডিশন স্যাক্ৰিফাইস নহয় তো একদম ভাল কোৱালিটিৰ গাড়ী এখন পাইছো আৰু বহুত ধুনিয়া প্ৰাইজত দি আছো কাৰণেহে আমি গাড়ীখন লৈছো আন্ডাৰ 20000 কিলোমিটাৰ চৰা গাড়ী GT 650 একবাৰ দেখাই দিয়া ভালকে ভাই একবাৰ ভালকে দেখাই দিয়া ব্ল্যাক কালার ব্ল্যাক এন্ড সিলভার বহুত ধুনিয়া কন্ডিশনত আছে টায়ার চাব পাৰে সাইলেন্সার চাব পাৰে ইঞ্জিন চাব পাৰে কোনোটা স্কেচ নাই নট আ সিঙ্গল স্কেচ গাড়ী আমি দিছ একদম স্কেচলেস গাড়ী আমি দিছো অনলি 2,09,000 দি দিম 2,09,000 আমি দি দিম GT 650 একদম দেৰি নকৰবা গাইজ জলদি আহক একদম ফিক্স প্ৰাইস 2,08,000 নহব 2,09,000 লাগিব একদম ধুনিয়া কন্ডিশনৰ গাড়ী মিনিমাম প্ৰাইজত দি আছো আপোনালোকে তো চাওক এইবিলাক দেখালো এটা R15 দেখাইছো আমি ৰঙা কালাৰ R15 2023 লাষ্টৰ মডেল হয় একদম ধুনিয়া কন্ডিশনত আছে চাওক 23ৰ R15 প্ৰায় মই চাই আছো 1,22,000 25,000 এনেকুৱা দামত সেল কৰে তো আমি মিনিমাম অফাৰত লগাইছো এখনৰ প্ৰাইস লগাইছো আমি 1,14,000 অনলি 1,14,000 1,14,000 টকা দি দিম আমি R15 ভাৰ্জন 4 ৰেড কালাৰত মিনিমাম ৰানিং হোৱা একদম ধুনিয়া গাড়ী দাদু ভাই ভাই জি কিমান দামত দিম কোৱা এখন ইয়ানা যে অফাৰ আৰু মটৰছৰ ভিতৰত ডিউক 390 যদি কোনবা মাইকনা নেকি আছে আহিব ডিউক 390 ৰ ভিতৰত যদি কোনবা বিচাৰি আছে তাকো জেন্ট্ৰি কত যাব নালাগে গুৱাহাটীত অনলি প্ৰিন্স মটৰছ এনেকুৱা দামত দিব না গুটে পইচা না দামটো 10000 এ বেছি নালাগে কিমান লাগে ভল 300 তো 300 এটো ভিডিঅ যদি আমি কেকটো কাটিম এটো ভিডিঅ যদি 10000 ভিউজ হয় তাৰ পৰা 300 মানুহ সাবস্ক্ৰাইব কৰলো তাৰে 2000 সাবস্ক্ৰাইবার কমপ্লিট নেক্সট ভিডিওত কেকে দি অফার পাবো এখন গাড়ি নাকি এখন 390 এখন R15 এখন FZ এখন NS 5খন মান গাড়ি এনেকুৱা অফাৰত দিম মানে ভুলি যাব মাত্ৰ 300 সাবস্ক্ৰাইবার 300 সাবস্ক্ৰাইবার দিয়া আৰু 300 এনেকে টিপলে হৈ যায় এনেকে টিপলে বেলে একো কৰিব নালাগে না এইটো ভাই চেনেল টিপা এখন কিমান দিব ভাই একদম মিনিমাম প্ৰাইজত দি আছো ভাই 2024ৰ ডিউক 390 আমি দিছো এখন 2,12,000 টকা দি দিম 2,12,000 টকাত মানে কি 24ৰ 390 কতো নাপায় আপোনালোকে লেট নকৰবা এই অফাৰটো লিমিটেড টাইম আছে মাত্ৰ এসপ্তাহৰ ভিতৰত
ভিডিঅ' আপলোড হোৱাৰ লগে লগে এসপ্তাহৰ ভিতৰত যদি কাৰোবাই লয় এখন দি দিম 2,12,000 টকাত। তো চাওক আকৌ এইপিনে চাওক জেণ্ট্ৰি আছে, এইবিলাক জেণ্ট্ৰি চাওক কমত লৈছোঁ কাৰণে অফাৰত দিছোঁ, অফাৰত দিছোঁ এইটোৱে কথা। তো আকৌ চাওক জেণ্ট্ৰি 2024 মডেল এখনৰ প্ৰাইচ লগাইছোঁ 2,35,000, চৰি 2,29,000 দি দিম। চাৰ ইমান 2023 লাষ্টৰ Gen 2 ডাৰ্ক গল্ডভেনৰ কালাৰত, চবৰে ডিমাণ্ডেবল কালাৰ ডাৰ্ক গল্ডভেনৰ কালাৰ এখনৰ দাম লগাইছোঁ আমি 2,15,000 টকা, 2,15,000 টকা দি দিম। চেম 250 হয়, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,45,000, 2022 মডেল। এইবিলাক চাওক 2021 মডেল, প্ৰাইচ লগাইছোঁ 1,39,000। LED মডেলৰ ডিউক 200 ফাৰ্ষ্ট টাইমৰ কাৰণে ইমান ধুনীয়া অফাৰত দি আছোঁ আমি, একদম বাবাল অফাৰত দি আছোঁ। এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,19,000, 1,19,000 টকাত LED মডেলৰ ডিউক 200 যদি ক'ৰবাত পায় মই এনে দি দিম গাড়ী যোৱা। 21 মডেলৰ হয়, 21 মডেলৰ গাড়ী এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,15,000। এখনত চাওক 20ৰ লাষ্টৰ ডিউক 200 ফুল্লি ইঞ্জিন ৱাৰেণ্টি থকা গাড়ী হয়, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,10,000। এখনত চাওক 22ৰ গাড়ী হয়, একদম ধুনীয়া দামত দি আছোঁ, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,18,000। কাৰোবাক যদি ডিউক 200 লাগে, BS4 লাগে, একদম কম টকাত লাগে, এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 65,000। 65,000 দি দিম ডিউক 200। আচ্ছা বহুতৰ ডিমাণ্ড কৰে দাদা ডমিনাৰ লাগে, তো ডমিনাৰ 400, 250 আজি ঢেৰ আছে, আৰু স্পেচিয়েলি কৈছোঁ ডমিনাৰ 250 আজি এনেকুৱা প্ৰাইজত দিয়ে আপোনালোকে ক'তো নাপায়। জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ডমিনাৰ 250 আজি বাম্পাৰ অফাৰত দি আছোঁ। তাৰে আগত আমি ডমিনাৰ 400 দিওঁ দেখাই। ডমিনাৰ 400 2021 লাষ্ট বা 22 ফাৰ্ষ্টৰ মডেল হ'ব, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,40,000, 1,40,000 টকা। কালাৰ লৈ লাগে ডমিনাৰ 400 গ্ৰীণ, যদি তোমাক কেছ পইচাত ল'ম বুলি ভাবি আছে কেছ পইচাত আহক আৰু লৈ যাওক, অনলি 99,000। আৰু এখন চাওক 23ৰ গাড়ী হয়, 22-23ৰ গাড়ী, ফুল্লি টুৰিং এডিশ্যনত বনোৱা আছে গাড়ী, একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,43,000। এতিয়া চাওক ডমিনাৰ আহিল 250, তো মই বাৰে বাৰে কৈছোঁ ডমিনাৰ 250 আজি ধুনীয়া অফাৰত দিম, তো স্কিপ নকৰাকৈ চাওক। এখন ডমিনাৰ 250 হয়, 2022ৰ মডেল ডমিনাৰ 250 আমি দি আছোঁ অনলি 1,22,000, 1,22,000 দি দিম 2022 ডমিনাৰ 250। য'ত নেকি NS মানুহে বিকি আছে 1,30,000, 1,25,000, NSতকৈ কম দামত দি আছোঁ প্ৰিন্স মটৰ্ছত অনলি ডমিনাৰ। চাওক এইবিলাক অফাৰ কিন্তু একদম লিমিটেড টাইম, আৰু মই সদায় কওঁ মই অলপ ভিডিঅ'টো কমকৈ বনাই আছোঁ, কিন্তু যেতিয়া বনাওঁ আপোনালোকৰ কাৰণে এনেকুৱা অফাৰ লৈ আহি আছোঁ, সেইটো কোনো দিব নোৱাৰে। চেম এখনত চাওক 2022 মডেলৰ ডমিনাৰ 250, প্ৰাইচ লগাইছোঁ অনলি 1,22,2 দি দিম যোৱা। চেম আৰু এখন চাওক ডমিনাৰ 250 2023 লাষ্টৰ মডেল হয়, এখনৰ প্ৰাইচ লগাইছোঁ 1,23,000, 1,23,000 টকাত 2023ৰ মডেল ডমিনাৰ 250। আৰু কোনোবাই যদি RS নতুন ল'ম বুলি ভাবিছে, নতুন লোৱা বাৰ্থডে এখন চাব পাৰে, মাত্ৰ 6 মাহ 7 মাহ পুৰণা গাড়ী, 1700-1800 কিলোমিটাৰ ৰানিং হৈছে, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,29,000। আৰু কাৰোবাক কম টকাত লাগিলে এখন মাত্ৰ 65,000। আৰু এখন চাওক 2020ৰ লাষ্টৰ মডেল BS6ৰ গাড়ী, এখনৰ প্ৰাইচ লগাইছোঁ আমি 65,000। কাৰোবাক যদি ইয়াতকৈ কমত লাগে, ইপিনে ইয়াতকৈ কমত আছে অনলি 50,000 টকা। অফ ৰডিঙত আহি গৈছে এক্সপালছ 4V, একদম ধুনীয়া কণ্ডিশ্যনত আছে এক্সপালছ 4V, মুঠতে 1 পিচ নহয় 2-3 পিচমান আছে, জাষ্ট কি লগোৱা অলপমান প্ৰব্লেম হয় কাৰণে অলপ হেৰি হৈছে। তো 2024ৰ E20 ভেৰিয়েণ্ট হয় এক্সপালছ 4V, এখন আমি দি আছোঁ অনলি 95,000ত। কাৰোবাক যদি লাগে স্ক্ৰেম 411 একদম ধুনীয়া কণ্ডিশ্যনত আছে, এখনৰ প্ৰাইচ লগাইছোঁ অনলি 99,000। ইপিনে চাওক হিমালয়ান স্ক্ৰেম 411 আমি দি আছোঁ এখন অনলি 1,40,000, 1,40,000 টকা দি দিম স্ক্ৰেম 411। কাৰোবাক যদি কম টকাত লাগে 2022ৰ তোমাৰ সেই হিমালয়ান 411 ব্লেক কালাৰত একদম ধুনীয়া কণ্ডিশ্যনত আছে, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,35,000। তো এইপিনে চাওক আপাচি হয়, আপাচি 2V, এইবিলাক পাই যাব মোটামুটি 75,000। ইপিনে চাওক কাৰোবাক যদি কম টকাত লাগে, মাইলেজ ফ্ৰেণ্ডলি গাড়ী লাগে, এইখিনি গোটেই মোৰ ধুনীয়া মাইলেজ থকা গাড়ী হয় আপোনাৰ চিটি 110, এখনৰ প্ৰাইচ লগাইছোঁ আমি 45,000। ইপিনে চাওক চিটি 110X
যদি কাৰোবাৰ এক্স মডেল লাগে এখনৰ প্ৰাইচ লগাইছোঁ 55,000 2000 কিমানৰ গাড়ী এখন তেতিয়া কাট কৰি দাম বেছি ল'ব লাগিব তো সেম এখন চাওক 2025 গাড়ী 2025 110X সিটি একদম লুক লাইক এ শোরুম কন্ডিশন হয়েছে এখনত তাকো আমি মিনিমাম প্রাইসত দিছো চাওক 2025 গাড়ী নাই বুলিও 65 মান লগাব লাগিছিল কিন্তু আমি লগাইছো অনলি 58,000 পাই যাব আপোনালোকে 2025 গাড়ী স্যার ইপিনে চাওক 125X 125X আছে এখন কালার ওয়াইজ বেলেগ বেলেগ ব্লু লাগিলে ব্লু আছে গ্রিন লাগিলে গ্রিন আছে এখনৰ প্রাইস আছে 57,000 এখনৰ প্রাইস আছে 57,000 কাবাক যদি লাগে পালসার P150 2023 মডেল এসব FM সিরিজ 2023 মডেল এখনৰ প্রাইস লগাইছো আমি 74,000 এবাৰ আৰু পিনে চাও পালসার 125 এবিলাকৰ প্রাইস লগাইছো আমি মোটামুটি পাই যাব 63 মান পাই যাব স্যার এপিনে চাও পালসার 125 এগুলোকে পাই যাব মোটামুটি 60 এপিনে চাও পালসার 150 2020 মডেল এগুলা পাই যাব মোটামুটি 55,000 স্যার এপিনে চাও পালসার 150 আৰু এখন 20 লাষ্টৰ মডেল এখনৰ প্রাইস লগাইছো আমি 55,000 স্যার এপিনে চাও পালসার 150 2023 মডেল স্প্লিট সিটত হয় ধুনিয়া মানে কি প্লেন সিট ধুনিয়া কন্ডিশনত হৈ আছে এখনৰ প্রাইস লগাইছো আমি 80,000 80,000 টাকাত পাই যাব স্যার এখন 2023 150 হয় এখনৰ প্রাইস লগাইছো আমি মোটামুটি 78,000 এটা স্যার এনএস লাইনার গুটে এনএস ভর্তি হয়েছে একো টেনশন লব নালাগে দেখাই আছো তো এনএস চাওক ইপিনে চাওক 2022 গাড়ী হয় 22 এনএস এখন 125 লেটেস্ট কন্ডিশনত বহুতে কি কৰে আজিকালি তেলৰ দামটো গমে পায় তাতে আৰু E20 মিলাই পুৰা মানে ভালকে মাৰি দিছে তো এইটা সবে পাব্লিকে জানে মাইলেজ তো মাইলেজ থাকা গাড়ী এইবিলাক সব মাইলেজ থাকা গাড়ী আমি দি আছো এইবিলাক অনলি 61,000 তো ইয়াতকে যদি 61তকে যদি কমত লাগে এপিনে চাওক এখন ৰেড বিউটি আছে 60 এখন প্রাইস দেখো আমি 58,000 যদি ইয়াতকে অলপ আপগ্রেড করো বলে 125 নলও বলে আমি 160 লম তো এপিনে চাওক 160 আছে 160 আছে তো এখনৰ প্রাইস লগাইছো আমি 65,000 এখনৰ প্রাইস লগাইছো আমি 72,000 তো এপিনে চাওক 200 আমাৰ তাতে ধুনিয়া কন্ডিশন আছে 200 এখন চাগে 160 হয় তো 160 এখন হয় 160 ইউজি মডেলত হয় এখনৰ প্রাইস লগাইছো আমি 91,000 তারা যদি লাগে 200 গ্রে কালার গ্রে আছে হোয়াইট লাগিলে এলইডি মডেলৰ এলইডি হোয়াইট আছে ব্ল্যাক লাগিলে ব্ল্যাক আছে এখনৰ প্রাইস লগাইছো আমি 1,16,000 এখন হোয়াইট কালার হয় এখনৰ প্রাইস লগাইছো আমি 1,19,000 আৰু কালার যদি ব্ল্যাক লাগে ব্ল্যাক বিউটি এখনৰ প্রাইস লগাইছো আমি 1,18,000 একদম মিনিমাম প্রাইসত দিছো গাড়ী বিলাক ওলাই আছো আপোনালোকে লেট নকৰব আৰু মই বাৰে বাৰে কৈ আছো ভাই 100টা ডিলাৰৰ লগত 100টা ভিডিও চাওক ভিডিও চাই কম্পেয়াৰ কৰক কোৱালিটি কম্পেয়াৰ কৰক দাম কম্পেয়াৰ কৰক তাৰে পিছত আহক এতে পাৰ্কিঙতো বহুতখিনি কম ৰেঞ্জৰ স্কুটি আছে কোনোবাই যদি আৰু কম টকাত ল'ম বুলি ভাবে 40,000 টকাৰ ভিতৰত তো আৰু মানে ইমান মানে হেৰি কৰি লাভ নাই আপোনালোকে বিন্দাছ আহক মানে কি 20খনৰ মাজত এখন বাছি লৈ যাব পাৰিব তো গোটেইবিলাক ইমান দেখালে বহুত লং হৈ যাব ভিডিঅ'টো তো চিম্পলি মই দেখাই আছোঁ এইবিলাক চব 22ৰ গাড়ী অনলি 45,000 এইবিলাক চব 20ৰ গাড়ী অনলি পাই যাব আপোনাৰ 39,000 এইবিলাকো পাই যাব 22 মানৰ গাড়ী কিছু গ্লেমাৰ মাত্ৰ 40,000 টকা ইপিনে চাওক 19ৰ BS4 মাত্ৰ 42,000 টকা ইপিনে মাত্ৰ পাই যাব আপোনালোকে 40,000 টকা এইবিলাক পাই যাব 40 সুপাৰ স্প্লেণ্ডাৰ 40 ইপিনে চাওক ৰাইডাৰ এইবিলাক পাই যাব 65 এইবিলাক মোটামুটি 60 এই এফজেড এইবিলাক গম পায় মোটামুটি ক'ৰবাত 30,000 টকা এইবিলাক পাই যাব মোটামুটি 22,000 টকা এইবিলাক পাই যাব মোটামুটি 30,000 টকা এই কাৰোবাক যদি ডিঅ' লাগে ডিঅ' এইবিলাক পাই যাব 40,000 টকা বহুত গাড়ী ষ্টক আছে এইবিলাক পাই যাব মোটামুটি 45,000 টকা স্কুটি যদি দেখাব যাওঁ স্কুটি চাওঁ এইবিলাক বহুত বিজনেছ স্কুটি চাওঁ স্কুটি আছে এক্টিভা 6G স্কুটি হ'লে মই এক্টিভা 6G বেছি ফ'কাছ কৰোঁ এইবিলাক এক্টিভা 6G মাত্ৰ পাই যাব আপোনালোকে 52 এইবিলাক পাই যাব মাত্ৰ 57 এইবিলাক পাই যাব মাত্ৰ 52 এইবিলাক V23ৰ গাড়ী অনলি পাই যাব 57,000 তো এইবিলাক চব 21ৰ মডেল হয় এইবিলাক পাই যাব মোটামুটি 55 স্কুটি বহুতখিনি আছে এইবিলাক মাৰ পাই যাব কিন্তু এণ্ট্ৰক আছে এণ্ট্ৰকো পাই যাব 45,000 টকা মানত তো ভিডিঅ'টো বেছি মানে এইবিলাক ডিটেইলছত ক'ব নাযাওঁ যিহেতু বহুত ভিডিঅ'টো লং হৈ যাব তো আপোনালোকে চাই থাকক আৰু বহুতখিনি ক্লাছিকো বহুতখিনি আছে অলপ ক্লাছিক দেখাওঁ আজি ভিডিঅ'টোত অলপ মিড ৰেঞ্জৰ ছেগমেণ্ট কম দেখাই আছোঁ অলপ ভাল ছেগমেণ্ট ভাল কোৱালিটি দেখাই আছোঁ তাহলে আহক বৰ্তমান অলপ ক্লাছিক দেখাওঁ একদম ক্লাছিক
ক্রোম এখানে সব গান মেটেল ব্ল্যাক এইবিলাক নতুন কালাৰত ক্রোম সব মানে রয়্যাল এনফিল্ডত এনেকুৱা ধুনীয়া ষ্টক আহিছে আৰু সবখিনি গাড়ী একদম মিনিমাম প্ৰাইজত দিম আৰু মিনিমাম অফাৰত দিম তাৰে আগত চব এখন চব 23ৰ হান্তাৰ এখন 24ৰ হান্তাৰ একদম ধুনীয়া প্ৰাইজত দি আছোঁ আমি একো টেনশ্যনে নাই এখন চব 23ৰ হান্তাৰ হান্তাৰ 350 মডেল এখনৰ প্ৰাইচ পাইছোঁ আমি মাত্ৰ 1,21,000 থেংক ইউ ইমান মৰম মানে ভিডিঅ'ৰ মাজতো মৰম আহে আৱাস্য নাহে দিছোঁ itu sab 2024 under আমি দি আছো বেলেগে বিক্রি কৰে 2024 1,30,000 to 35 মই ভিডিঅ'ত চাই আছো তো আমি দি দিম এখন অনলি 1,24,000 এবিনে সব মিডিয়ৰ 350 2022 মডেল বহুতে কৈছে দাদা মোক ব্লেক কালাৰ লাগে ব্লেক কালাৰ ফাইন দিলে আহি গৈছে তো ব্লেক কালাৰ আমি প্ৰাইস কৰাছো 1,41,000 1,41,000 পাই যাব এবিনে সব মিডিয়ৰ 350 মডেল সরি 24 মডেল এখনৰ প্ৰাইস কৰাছো আমি 1,49,000 তাৰে ভিতৰত চাওক এখন ক্লাসিক লৈ আছো আপোনালোকে বহুতৰে ফেভাৰিট কালাৰ গান মেটেল কালাৰ বহুত কম ষ্টক গান মেটেল কালাৰ একদম মিনিমাম ৰানিং হৈছে গাড়ীখনৰ মোটামুটি চাগে কিমান হৈছে 32,000 কিলোমিটাৰ ৰানিং হৈছে তো গাড়ীখন ভালকে এবাৰ দেখাই দিয়া হয় টায়াৰ চাৰ ভালকে দেখাই দিয়া তো এইখনৰ প্ৰাইস লগাইছো আমি 1,45,000 আকৌ সব ব্লেক কালাৰ হয় বহুত ধুনীয়া কন্ডিশনত আছে ব্লেক কালাৰ 2023 মাজৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 1,52,000 কাবাক যদি ইয়াতকে কমত লাগে এখন 23ৰ গাড়ী এখনৰ প্ৰাইস লগাইছো আমি 1,46,000 এইখন সব 23ৰ লাষ্টৰ বা মাজৰ মডেল হ'ব ক্রোম কালাৰ বহুত ধুনীয়া কন্ডিশনত আছে ক্রোম কালাৰ 23ৰ গাড়ী এখনৰ প্ৰাইস লগাইছো আমি 1,45,000 1,45,000 ক্লাসিক ক্রোম কালার আপনারা কত না পায় এটা বললে এখানে সব এখন সব গ্রে কালার হয় শাইনিং গ্রে 2022 লাস্টৰ মডেল এখনৰ প্ৰাইস লগাইছো আমি 1,42,000 তো পাঞ্জাবী স্পেশালিস্ট পাঞ্জাবী স্ট্যান্ডার্ড হয় 2021 বহুত ধুনীয়া কন্ডিশনত আছে 26,800 কিলোমিটাৰ ৰানিং হৈছে বহুত ধুনীয়া কন্ডিশনত এখনৰ প্ৰাইস লগাইছো আমি 1,33,000 আকৌ স্যার গৰিলা 450 বহুত ধুনীয়া কালাৰ ব্ল্যাক ৰেড ইয়েলো সব মিক্স হৈ আছে একদম ধুনীয়া কালাৰ ব্ল্যাকত এখনৰ প্ৰাইস লগাইছো আমি 1,95,000 আরে এইবিলাক এক্সাক্ট পাই যাব বন্ধ এইবিলাক 65,000 এইবিলাক মোটামুটি 70,000 এইবিলাক মোটামুটি 78,000 এইবিলাক 75,000 এইবিলাক সব কমতে পাই যাব 2023 MT-15 আমি দিছো 1,25,000 22ৰ MT-15 আমি দিছো এখন 1,15,000 1,15,000 টকা দিবি আমি 22ৰ MT-15 সো আজিৰ ভিডিওটো ইয়াতে এন্ডিং করলো আৰু বেলেগ বেলেগ পাৰ্কিংত গলে বহুত দেৰি যাব তেতিয়া একদম সিনেমা হৈ যাব তো এবাৰ সিনেমা নকৰো তো আজিৰ ভিডিওটো ইয়াতে এন্ডিং কৰিলো তো যদি আপোনালোকে আৰু যদি কিবা এনকুৱাৰি থাকে মোক কলে হল আৰু ফাইনান্স ৰিলেটেড আমাৰ প্ৰায় জায়গা ফাইনান্স হৈ আছে আৰু একদম মিনিমাম ডাউন পেমেন্টত ফাইনান্স হৈ আছে যদি কিবা ফাইনান্স ৰিলেটেড ইস্যু থাকে নাম্বাৰ দিয়া আছে স্ক্ৰিনত আহি আছে জলদি জলদি ফোন কৰক হেল্ল হেল্ল বুলি আৰু জলদি জলদি আহি যাওক তো আজিৰ কাৰণে বাই বাই গাইজ জয় অসম আপোনালোকে চাই থাকক ভিডিওটো জলদি জলদি 10,000 12,000 15,000 যি কৰে কৰক